ঠাণ্ডা মানে ঠাণ্ডা বহুত ঠাণ্ডা আৰু গম পাইছে কেনেকুৱা মানে কিমান কুঁৱলী আৰু ৰাতি এতিয়া আহিছোঁ ৰাতি মানে লাগিব ঠাণ্ডা আৰু সেইকাৰণে ৰাতি গৈ আছোঁ আমি গৈ আছোঁ পুথিপুতা জনজাতি সমাজৰ অধিৱেশন আছে আৰু অধিৱেশন থলীত গৈ সম্পূৰ্ণ ডিটেইলছ দেখাম আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কৃষ্ণ আহি পাই কিবা এটা মনটো ভাল লাগিল আহিয়ে দেখিলোঁ গেটৰ মুখত ধুনীয়াকৈ মস্তকৈ কিবা কিবি অলপ বস্তু বনাই দেখুৱাইছে মানে সকলোৱে মনটো ভাল লগাকৈ বনাইছে আৰু মই ভিডিঅ'টো আৰম্ভণিতে এটা ভুল কৰিলোঁ মই কৈছিলোঁ যে আমাৰ সমাজৰ আজি অধিৱেশন আছে বুলি কৈছিলোঁ অধিৱেশন নহয় আমাৰ জনজাতি সমাজৰ সমাৰোহ আছে সেই সমাৰোহস্থলীত আহিছোঁ আৰু সমাৰোহস্থলীত মানে যিটো মেইন গেট সেই মেইন গেটটো সুন্দৰকৈ ৰাইজক মানে দেখুনীয়া কৰিবলৈ চেষ্টা কৰিছে এইপিনে দেখিছেনে এটা দেখিছে গাড়ী চকা দুই চাইডে গাড়ী চকা আৰু মানে পানী কলহ বিভিন্ন দৃশ্য আৰু অলপ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম আৰু ভিতৰলৈ সোমাই যাম এতিয়া এই চাইডে এটা চাওক বনাইছে এইয়া চাওক মানে এটা জিৰণি চৰা বনাইছে কি মস্তকৈ বনাইছে মানে কিবা কিবি অলপ ডেক'ৰেশ্যন কৰিছে কিন্তু দেই আমি আহি পোৱা দেৰি হ'ল আৰু ইতিমধ্যে প্ৰগ্ৰাম চলি আছে সকলো ভকতীসকল পৰা ইতিমধ্যে প্ৰগ্ৰাম চোৱাত ব্যস্ত হৈ আছে প্ৰতিটো গেট মানে ইমান ধুনীয়াকৈ সুন্দৰকৈ মানে ৰাইজক দেখুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছে কিবা এটা ভাল লাগিছে আৰু এতিয়া মই ৰাতি হৈ দেখুওৱাৰ বাবে হয়তো আপোনাক ভালকৈ ধৰিব নোৱাৰে দিনত আপোনাক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতিটো বস্তু কেনেকৈ কি বনাইছে ক'ত কি সম্পূৰ্ণ ডিটেইলছ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত চাওক হয়তো আপোনালোকে ৰাতি কাৰোবাৰ ভালকৈ ধৰিব নোৱাৰিব পাৰে মানে ম'হৰ শিং দি জাপি দি কিবা কিবি বিভিন্ন মানে বস্তু দিছে আৰু এয়া হৈছে ধ্বজা উত্তোলনস্থলী আৰু ইয়াত ধ্বজা উত্তোলন কৰিব আৰু সেইবাবে কি সুন্দৰকৈ জানা কি সুন্দৰকৈ বনাইছে প্ৰতিটো বস্তু মানে ধুনীয়াকৈ বনাইছে মানে দেখি কিবা এটা ভাল লাগিছে আৰু আপোনালোকক বুজাব ভাষা নাই কিদৰে ক'ম আৰু দিনত দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ কৰিব কাৰণ এতিয়া মানুহ কম দেখিছে কাৰণ সকলো ৰাইজ মানে প্ৰগ্ৰামত ব্যস্ত হৈছে আৰু এইখিনি ঠাণ্ডাটো অলপ বেছি আৰু সেইবাবে ক'বইতো নালাগে আৰু এতিয়া যাম প্ৰগ্ৰাম চলিছে আৰু প্ৰগ্ৰাম এয়া চাওক ইতিমধ্যে পাৰিজাত হৰণ নাটকখন চলি আছে দেৱ